নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি অহা 15 ছেপ্টেম্বৰত হ'বলগীয়া ADRE গ্ৰেড 3 এক্সামৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগিব তাৰ ওপৰত আলোচনা কৰিম। লগতে যিসকলে এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড পাহৰি গৈছে নাইবা হেৰুৱাই গৈছে তেওঁলোকে কেনেকৈ ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড সেই বিষয়ে সকলোখিনি জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। সো ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈ চাই থাকিব। লগতে আপুনি যদি আমাৰ চেনেলৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব। বন্ধু বান্ধৱীসকল, আপোনালোকে ADRE এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ এটা ইউজ কৰিব। মই গুগল ব্ৰাউজাৰ ইউজ কৰিছো আৰু আপোনালোকে ইয়াতে সাৰ্চ কৰিব সেৱা বুলি, আৰু সেৱা আপোনালোকে সাৰ্চ কৰাৰ লগতে আপোনালোকে সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰাৰ লগে পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস পাব যত আপোনালোকে প্ৰথমটো লিংক পাব যে সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড মানে অৰ্থাৎ সেৱা পাব। সেইটো লিংকত আপোনালোকে লাহেকৈ ক্লিক কৰি দিব আৰু আপোনাক ক্লিক কৰাৰ পিছত অলপ দূৰ স্ক্ৰল কৰাৰ পিছত আপোনালোকে তলত দেখা পাব যে এই গ্ৰেড 3 ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 দুটাতে আপোনালোক আছে। আপোনালোকে ক্লাছ 3 ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব যত আপোনালোকৰ ইম্পৰ্টেন্ট লিংক আৰু নোটিফিকেশনবিলাক পাব। তাৰ পিছত আপুনি ইয়াতে দেখা পাব ইম্পৰ্টেন্ট লিংক আৰু এই ইম্পৰ্টেন্ট লিংকত আপুনি ক্লিক কৰিব। পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াতে আপোনাৰ এপ্লাই কৰাৰ সময়ত যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বনাইছিল সেই দুটা বহুৱাই আপুনি অতি সহজতে নিজৰ মোবাইলতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এই এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনাৰ কাৰো ওচৰত সহায় বিচাৰিব নালাগে, আপুনি নিজে নিজে পাৰি যাব নিজৰ মোবাইলতে। আৰু এতিয়া হ'ল যিসকলে এপ্লিকেশ্যন নাম্বাৰটো বা পাছৱৰ্ডটো পাহৰি গৈছে নাইবা হেৰাই গৈছে তেওঁলোকে কি কৰিব? তেওঁলোকে একো ইমান টেনশ্যন কৰিবলগা নাই। তেওঁলোকে অকল তলত যিটো ফৰগেট অপশ্যন দেখা পাইছে এই ফৰগেট পাছৱৰ্ড তাতে আপোনালোকে ক্লিক কৰি দিব আৰু তাৰপিছত এনেকুৱা এখন পেজ আপোনাৰ সন্মুখত খোল খাব আৰু ইয়াতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰেদি আপোনালোকে এপ্লাই কৰিছিল সেই মোবাইল নাম্বাৰটো আৰু আপোনাৰ ডেট অফ বাৰ্থ বহুৱাই দিয়াৰ পিছত আপোনালোকৰ মোবাইলত ষ্টেট লেভেল কমিশনৰ ফালৰ পৰা আপোনালোকৰ মোবাইলত নতুন পাছৱৰ্ড আৰু আপোনাৰ আইডিটো সেন্ড কৰি দিয়া হ'ব আৰু সেইটো যোগেদি আপোনালোকে সেই ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বহুৱাই আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপুনি যদি ইয়াৰ পিছতো কোনো ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হয় তেতিয়াহ'লে আমাক কমেণ্ট কৰিব নাইবা মেছেজ কৰিব, আপোনাক সম্পূৰ্ণ সহায় কৰা আমি চেষ্টা কৰিম। তো আজি আছিল এইখিনি সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আগন্তুক যি এক্সাম আহি আছে সেই এক্সামৰ কাৰণে আপোনাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব কাৰণ মই নিজে এইটো পৰীক্ষাত অৱতীৰ্ণ হ'ম। তো যাতে আমি সকলোৰে লগত সকলোৱে মিলি জুলি বা সকলোৰে এক্সাম ভাল হওক তাৰে কামনা কৰিছোঁ। তো লগ পাম নতুন আপডেট। টিল দেন টেক কেয়াৰ। জয় আই অসম।